কৃষ্ণ আপোনাৰ ওচৰলৈ আহিছোঁ এটা হেভিৱেট সমষ্টি এগৰাকী হেভিৱেট প্ৰাৰ্থী এবাৰ পঞ্চমবাৰৰ বাবে কলিয়াবৰৰ পৰা কেশৱ মহন্ত জয়ী হৈ আহিব বুলি তাত উপস্থিত থকা ভোটাৰ ৰাইজে মন্তব্য প্ৰকাশ কৰিছে গতিকে এই জনসভাখনলৈ ৰাইজৰ এতিয়া কেনে ধৰণৰ এক প্ৰকাৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে কিমান সংখ্যক লোক উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ চাওক পাপৰি যেহেতু কিছু সময় পিছতে গৃহমন্ত্ৰী অমিত শ্বাহ কলিয়াবৰৰ মিছাত আহি উপস্থিত হ'ব আৰু অগপ বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী কেশৱ মহন্ত অগপ দলৰ তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এই মুহূৰ্তত যিহেতু প্ৰচণ্ড ৰ'দ আৰু সেই ৰ'দৰ বাবে ৰ'দৰ বাবে যিসকল লোক আছিল কাষত থকা যি পেণ্ডেল আছে সেই পেণ্ডেলৰ ভিতৰলৈ সোমাই গৈছে আৰু এই মুহূৰ্তত যিহেতু আমি দৃশ্যাংশ দেখুৱাম কিন্তু তাৰ পূৰ্বে কেশৱ মহন্তৰ ভাতৃ উপস্থিত আছে আমি জানিব বিচাৰিম আজি গৃহমন্ত্ৰী ডাঙৰীয়া আহি আছে কলিয়াবৰ প্ৰচাৰ চলাবলৈ ভাৰতবৰ্ষৰ যশস্বী গৃহমন্ত্ৰী যাক কোৱা হয় বিজেপি দলৰ চাণক্য তেখেত আহি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত ডাঙৰীয়াৰ হৈ পেলাই প্ৰচাৰ চলাবলৈ আহিব ইয়াতকৈ আৰু সৌভাগ্যৰ কথা কি আছে আমাৰ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী যোৱা 10টা বছৰে ইয়াত প্ৰক্ষেপ কৰিছিলে কেশৱ মহন্ত ডাঙৰীয়াক পুনৰবাৰ আহি থকা এই নিৰ্বাচনত 9 তাৰিখৰ নিৰ্বাচনত মিত্ৰজোঁটে তেখেতক প্ৰক্ষেপ কৰিছে আৰু দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া তেখেতৰ কাৰণে বিজেপিৰ হৈ অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ হৈ পেলাই তেওঁ প্ৰচাৰ চলাবলৈ আহিছে ইয়াতকৈ আৰু সৌভাগ্য আমাৰ নাই আমাৰ যি কলিয়াবৰৰ উন্নয়ন যি 10 বছৰৰ উন্নয়নৰ স্বৰূপ সেয়া আৰু আগবাঢ়ি যাব এইখিনি কথাকে আমাৰ ইয়াত আহি উপস্থিত হোৱা অগণন এজিপি আৰু বিজেপি দলৰ যিসকল নিষ্ঠাবান কৰ্মী ভোটাৰ্ছ আহি আমাৰ মাজত উপস্থিত হৈছে তাকে আমি পৰিস্ফুট হোৱা বুলি দেখা পাইছোঁ আজি আমাৰ জনসমাগমৰ আমি 50,000 মাত্ৰ 50,000ৰো অধিক লোক অহা যেন আমি অনুমান কৰিছোঁ কাৰণ আমাৰ বিভিন্ন জেগাৰ পৰা আমাক খবৰ আহিছে যে তেওঁলোকক আমি যি ব্যৱস্থা কৰিছোঁ যাতায়াতৰ সেইখিনি চাফিচিয়েণ্ট হোৱা নাই তেওঁলোকে নিজাববীয়াকৈ নিজৰ ব্যৱস্থা গ্ৰহণ কৰি আহি আমাৰ মাজত উপস্থিত হৈছেহি নিশ্চয় আমি পৰিৱেশ দেখুৱাম যিহেতু ইয়াত প্ৰচণ্ড ৰ'দ তাৰ পিছতো কিন্তু প্ৰায় এই পৰ্যন্ত যদি চাওঁ আমি প্ৰায় 20,000ৰো অধিক লোক এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব আৰু কেশৱ মহন্ত বিগত দুটাকৈ কাৰ্যকাল যিহেতু মন্ত্ৰী হিচাপে অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে কলিয়াবৰ সমষ্টিত আৰু সেই কলিয়াবৰ সমষ্টিটোত এইবাৰ শিলদৌল ভাঙি ওলাই অহা পৰিলক্ষিত হৈছে যিহেতু দেশৰ যিহেতু গৃহমন্ত্ৰী অমিত শ্বাহ ইয়ালৈ আহিব কিছু সময় পিছতে আহি ইয়াত উপস্থিত হ'বহি আৰু জনতাক সম্বোধন কৰিব কেশৱ মহন্তৰ হৈ অগপ বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু তেনে পাক মুহূৰ্তত এতিয়া মিছা হাইস্কুল খেলপথাৰত এক প্ৰকাৰে যদি আমি ক'বলৈ যাওঁ তেনেহ'লে জনতাৰে ভৰি পৰিছে গোটেই খেলপথাৰখন প্ৰায় ইতিমধ্যে যদি আমি চাওঁ 20,000ৰো অধিক লোকৰ ইয়ালৈ সমাগম ঘটিছে আৰু লোক আহি আছে ইয়াৰ ভিতৰত যিমান মানুহ আছে আমি প্ৰত্যক্ষ কৰিছিলোঁ বাহিৰতো কিন্তু সিমানেই মানুহ আছে কাৰণ প্ৰচণ্ড ৰ'দৰ বাবে যিহেতু মাজত বহিব পৰা নাই খেলপথাৰত বহিব পৰা নাই খেলপথাৰৰ কাষত যি বৃহৎ পেণ্ডেল পেণ্ডেল আছিলে বাৰু সেই পেণ্ডেলত আচলতে লোকসকলে বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে অৱস্থান গ্ৰহণ কৰিছে আৰু কিছু সময় পিছতে যিহেতু গৃহমন্ত্ৰীগৰাকীয়ে কলিয়াবৰবাসীক সম্বোধন কৰিব আৰু প্ৰচাৰ চলাবলৈ আহিব যাতে পুনৰবাৰ অগপ বিজেপি মিত্ৰজোঁট NDA প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাব তাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব আৰু এই মুহূৰ্তত কলিয়াবৰৰ মিছা হাইস্কুল খেলপথাৰ এক প্ৰকাৰে জনসমুদ্ৰত পৰিণত হৈছে আমি আছোঁ পুৱাৰ ভাগৰে পৰা আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ ইয়াত প্ৰস্তুতি চলিছিল আৰু যিহেতু সময় এতিয়া প্ৰায় সমাগত হৈছে কিছু সময় পিছতেই গৃহমন্ত্ৰীগৰাকী আহি কলিয়াবৰত যি নিৰ্বাচনী সভা আছে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে এতিয়া জনতা শিলদৌল ভাঙি ওলাই আহিছে কলিয়াবৰবাসী ইতিমধ্যে কলিয়াবৰবাসী সকলো শিলদৌল ভাঙি ওলাই অহা পৰিলক্ষিত হৈছে এক প্ৰকাৰৰ মিছা হাইস্কুল খেল প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে দেশৰ গৃহমন্ত্ৰীগৰাকী আগমনৰ হোৱাৰ খবৰ পায় গতিকে এনেধৰণৰ এতিয়া পৰিৱেশ আমি যি দেখুৱাই আছোঁ সেই দৃশ্যাংশ আপোনালোকে দেখিছে যে নহয় এনেদৰে এতিয়া কলিয়াবৰ সমষ্টিত অগপ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহিব তাৰ পূৰ্বে জনতাই শিলদৌল ভাঙি ইয়ালৈ ওলাই আহিছে আৰু এনেদৰে গৃহমন্ত্ৰীৰ ভাষণ শুনিবৰ বাবে ওলাই আহিছে আৰু অগপ বিজেপি যিগৰাকী NDA প্ৰাৰ্থীৰ সমৰ্থনত তেওঁলোক ওলাই আহিছে গতিকে কলিয়াবৰ সমষ্টিত ইতিমধ্যে যিহেতু দুটাকৈ কাৰ্যকাল কেশৱ মহন্তই মন্ত্ৰী হিচাপে অসম চৰকাৰত স্থান লাভ কৰিছিল আৰু এইবাৰো
তেওঁ জয়লাভ হ'ব বুলি ইতিমধ্যে বিভিন্ন তেওঁলোকৰ যি সমৰ্থক আছে সেই সমৰ্থকসকলে ইতিমধ্যে মন্তব্য কৰিছে হয়। কিন্তু ইয়াত প্ৰশ্ন আছে যে যিগৰাকী জিতেনজিৎ গৌড় নিৰ্দলীয় প্ৰাৰ্থী আছিল তেওঁ আচলতে কেনেধৰণৰ ব্যৱস্থা বা তেওঁ বিভিন্ন বিজেপি দলৰ বুলি কৈ পেলাই তেওঁ প্ৰচাৰ চলিছিল তেওঁ জিকিলৈ বিজেপিলৈকে যাব বুলি প্ৰচাৰ চলিছিল কিন্তু তাৰ পিছতো সেইসকল জিতেনজিৎ গৌড়ৰ দেখা গৈছিল যে যেনে মানুহ আছিল আজিৰ দিনটোত কিন্তু ইয়াত হাজাৰ হাজাৰ লোকৰ সমাগমেৰে এক প্ৰকাৰে কলিয়াবৰ ৰাজনীতি উত্তাল কৰি তুলিছে পাপৰি। ঠিক আছে, মই কৃষ্ণ আকৌ এবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সভা অনুষ্ঠিত হৈছে, ৰাইজক সম্বোধন কৰিছে, তাত কেশৱ মহন্ত উপস্থিত আছে, গতিকে ৰৈ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাবৰ বাবে আৰু কেইটামান মুহূৰ্তৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ অৱতৰণ কৰিব কলিয়াবৰৰ মিছা হাইস্কুল খেলপথাৰৰ হেলিপেডত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।